মুছলমান লোকৰ বাবে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ গঠন হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাতকৈ অসমক বেছি ভাল পায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাসকলে বা মুছলমান লোকসকলে মুখ্যমন্ত্ৰীতকৈ দেশক বেছি ভাল পায়। ডিএনএ টেষ্ট কৰিলে সেয়া ফলাফল ওলাব বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে বুলি কৈছে। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰীক সমালোচনা কৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যি সংবাদমেল সম্বোধন কৰিলে, সেই সংবাদমেলৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা এই নেতাসকলৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কয়, অসমৰ পৰিৱেশ উত্তল কৰাৰ মূল মানুহজনেই হল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। নহলে শৃংখল চলিহা, চিতু বৰুৱা, তেওঁলোকৰ দম ইমান নাই, তেওঁলোকৰ ইমান সাহস নাই যে উজনি অসমৰ পৰা এটা জনগোষ্ঠী কেনেকে বাছি বাছি তেওঁলোকক অপমান কৰি কাণত ধৰাই থ্ৰেটেনিং দি তেওঁলোকক উজনি অসমৰ পৰা বিতাড়িত কৰি দিব। আমি খুব ক্ষোভেৰে কওঁ যে সেই মানুহখিনি উজনি অসমত মাটি কিনিবলৈ যোৱা নাছিলে, তেনেকুৱা কোনো ক্ষতি কৰাৰ আমি উমান পোৱা নাই। তেওঁলোকে শ্ৰম কৰিবলৈ গৈছিল। আৰু এইটো আগতো কৈ গৈছো যে বিশ্বত আটাইতকৈ বেছি পৰিশ্ৰমী জনগোষ্ঠী থাকিলে এই সকল মিয়া জনগোষ্ঠীৰ মানুহখিনিয়ে আছে। আজি এই মানুহখিনিয়ে সবজি উৎপাদন কৰি অসমৰ বিভিন্ন বজাৰ হাটত তেওঁলোকে সবজি বিক্ৰী কৰি আছে নে নাই? এনেকেই যিমান কাম হয়, গুৱাহাটীত যাওক, নালা নৰ্দমা পৰ্যন্ত আমাৰ মানুহখিনিয়ে চফা কৰি আছে। কেজৰিৱাল যেনেকৈ দিল্লীত কৈছিল, মই যদি উন্নয়ন কৰিছো মোক ভোট দিয়ক, ও যদি উন্নয়ন কৰা নাই মোক ভোট দিব নালাগে। আমাৰ হেমন্ত বিশ্ব শৰ্মা কিয় ক'ব নোৱাৰে মই অসমত উন্নতি কৰিছো, ইমান ফ্লাইঅভাৰ বনাইছো, গতিকে মোক ভোট দিয়ক? তেওঁ এই হিন্দু মুছলমানে ট্ৰাম্প কাৰ্ড খেলি আছে। মানুহ উন্নতি কৰি আছে, তেওঁ অসমত হিন্দু মুছলমান মিয়া এইবিলাক গেম খেলি আছে। ধিঙত যি ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল তাৰ গইনা লৈ মিয়া খেদা আন্দোলনলৈকে অসমৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। ধিঙৰ কাণ্ডক আমি গৰিহণা দিছো। তাক গৰিহণা দিবলৈ আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ভাষা নাই। পাশবিক কাণ্ড এটা, কিন্তু সেই পাশবিক এটা জনগোষ্ঠীৰ ৩জন ল'ৰাই ভুল কৰাৰ কাৰণে গোটেই জনগোষ্ঠীটো দোষী হ'ব নোৱাৰে। উজনি অসমত, নামনি অসমৰ সকল মিয়া জনগোষ্ঠী, আমি তথাকথিত জনগোষ্ঠী বুলি মিয়া জনগোষ্ঠী বুলি কৈছো, ইয়াতো কোনো ঐতিহাসিক স্থান নাই যে ক'ৰ পৰা এই মিয়া জনগোষ্ঠী আহিল। এটা উপলুঙা তাচ্ছিল্য কৰাৰ সুৰত তেওঁলোকে মিয়া জনগোষ্ঠীৰ নামটো বাহাল ৰাখিছে। আৰু তাৰে গণ্যালৈ উজনি অসমত, উজনি নামনিৰ কি আছে? অসম একে নহয় নেকি? আমাৰ অসমৰ যিখিনি নামনি অসমৰ ল'ৰা, অসমীয়া ল'ৰা, এই ল'ৰাখিনি উজনি অসমত মাটি দখল কৰিবলৈ যোৱা নাই, কোনো নাৰী বা কোনো মহিলাক ধৰ্ষণ কৰিবলৈ যোৱা নাছিল। শ্ৰমজীৱী জনতা, অসমৰ আটাইতকৈ শক্তিশালী যদি শ্ৰমজীৱী জনতা থাকে সেইটো এই সকল মিয়া জনগোষ্ঠীৰ মানুহ। তেওঁলোকে তাতে বিল্ডিঙত কাম কৰে, ৰাস্তাত কাম কৰে, বিভিন্ন সৰু সুৰা ব্যৱসায় কৰে। সেই মানুহখিনিক যেনেকৈ অত্যাচাৰ কৰিছে, শৃংখল চলিহা ডাঙৰীয়াৰ তো কথাৰ কোনো ঠিক নাই। তেওঁ কেতিয়াবা অনা অসমীয়া, কেতিয়াবা অসমীয়া, এতিয়া আৰু তেওঁ খিলঞ্জীয়া। তেওঁ স্পষ্ট কৰিব লাগে যে মিয়া জনগোষ্ঠী, যিটো তেওঁলোকে মিয়া জনগোষ্ঠী বুলি কয়, তেওঁলোকে এই মানুহখিনিক অসমীয়া বুলি স্বীকৃতি দিব খোজে নে নোখোজে? আমি যেটা চাই আছো, বহুত মানুহৰ মনত খং যে আমি হয়তো লোকগণনাত আমি অসমীয়া মাতৃভাষাটো গ্ৰহণ নকৰো। আমি যথেষ্ট তেওঁলোকক কনভিন্স কৰাই আছো যে অসমীয়া ভাষাটো শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়, হেমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয়। আমাৰ পূৰ্বপুৰুষে নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষা লৈছে। আমি জন্মৰ পৰাই অসমীয়া ভাষা নিজৰ মাতৃভাষা বুলি লিখি আহিছো। আৰু এতিয়াও আমি ভাবো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমীয়া ভাষাত গুৰুত্ব দি অসমীয়া ভাষাটোই আমি ৰাখিম বুলি ধাৰণা কৰি আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।